हेलो फ्रेंड्स। तो आज भिडिओ तबलार बिगिनार्सर कारण है। तो तबलात आमी कत आघात करिले कि शब्द है हेतुर विषय हब। तो एटु होइसे डायना और एटु होइसे बाया। तो ये दुटार दी आमी तबला बजाऊ। तो तारे भितरत आमी साधारणते सो हातर 1 2 3टा आंगुली बेसी यूज करूँ और এই হাতৰ গোটেই হাতটো ইউজ কৰোঁ আৰু লগতে ইয়াত 1 2 3 এই তিনিটা আঙুলি বেছিকৈ ইউজ কৰা হয়। তো তবলাত দেখিবলৈ যাওঁতে এই তিনিটা আঙুলিহে ব্যৱহাৰ কৰিব লাগে। তো গতিকে যদি তোমালোকে যদি তবলা বজোৱা তেতিয়াহ'লে প্ৰথমে এই তিনিটা আঙুলি মুভমেণ্টটো শিকিব লাগিব যে তিনিটা আঙুলি আমি কেনেকৈ কণ্ট্ৰোল কৰিব পাৰোঁ, এনেকৈ নচাই নচাই আমি কণ্ট্ৰোল কৰিব লাগিব, তেতিয়াহে তবলা বজাব পাৰিব। তো তবলাৰ एटु होइसे डायना। डायनार आमी जुदि এই কলা जितु आमार आवरण आछे এই गाबर जुदि এই कला ठाई जुदि अनमिका आंगुलिटु राखि एटु सटी बुली कय এই साटी जुदि आमी एनेके जुदि आघात करूँ तेतिया ता शब्द उच्चारण হয়। जेने তোমালোকে অনুভৱ কৰিব পাৰা ता ता ता। तो এই सटीत मारिले ता उच्चारण হয় ता शब्द। तार पिছত এই কলা বৰ্ণ जितु ঠাই আছে তাত আপুনি যদি আঘাত কৰে তেতিয়াহ'লে ট উচ্চাৰণ হ'ব। ট ট ট এইটো দিলেও ট হ'ব, এইটো দিলেও হ'ব। নাইবা টি টি ট টি ট টি ট নাইবা টি ট টি ট। তো দুয়োটা শব্দ একেই আহে। তো আমি বজোৱাৰ সময়ত আমি কেতিয়াবা এইটো দি টি বজাওঁ, কেতিয়াবা এইটো দি টি বজাওঁ। তো তেতিয়া আমি আমাৰ সুবিধা মতে বজাব লাগে। তো দুয়োটা শব্দৰ উচ্চাৰণ সেমেই হয় আৰু উচ্চাৰণটো সেম। আৰু আমি এইটো চাপা দিব লাগে, খোলা নহয়। আকৌ যদি আমি এই আঙুলিটো দি তো এনেকে যদি দি দিওঁ, তলনি আঙুলি দি যদি এনেকে দি এৰি দিওঁ তেতিয়াহ'লে তিন শব্দ আহিব। তিন 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 নাইবা তুন তিন তুন তিন নাইবা তুন শব্দ আহিব। তাৰ পিছত এইটোৰ খেলা এতিয়া এইটো বায়া বুলি কোৱা হয়। বায়াত যদি আমি গোটেই হাতটো যদি এনেকে আগত লৈ তেতিয়া ক উচ্চাৰণ হয়। ক ক ক ক উচ্চাৰণ হ'ব। ক ক ক। আৰু এই দুটা আঙুলি নাইবা যিকোনো আপোনাৰ সুবিধা অনুযায়ী যেতিয়া আপুনি এই কলা আপোনাৰ আগফালে এনেকে আঘাত কৰিব তেতিয়া গ উচ্চাৰণ হ'ব। গ গ নাইবা ঘে ঘ ঘে ঘ ঘে। তো শব্দবোৰ একেই হয়, অকল আমি উচ্চাৰণটোহে বেলেগ বেলেগ কৰোঁ। তাৰপিছত এই তা আৰু ইয়াত গ একেলগে লগালে ধা উচ্চাৰণ হ'ব। যেনে ধা ধা ধা। আকৌ ইয়াত ঘ আৰু ইয়াত তিন মাৰিলে ধীন হ'ব। ঠিক আছে। তাৰপিছত এনেকে মাৰিলে ধুন হয় ধুন। তো এতিয়া আমি বেছিকটো শিকি লওঁ। এইটো তা, এইটো টি ট, এইটো ক। তাৰপিছত তোমালোকে যদি সাধাৰণ সৰু সৰু কিছুমান যদি তাল বজাব বিচাৰা, তাল নহয় একচুৱেলি এইবোৰ হাত চাদা বুলি কোৱা হয়। আমি হাতটো কেনেকৈ আগুৱাই লৈ যাম তবলাৰ ক্ষেত্ৰত, যেনে আকৌ এইটো ৰ উচ্চাৰণ হয়। ৰ টি ৰ টি ট টি ৰ টি ট। তাৰপিছত এইটো যদি লগাই দিয়ে তা তা ট টি ৰ টি ট তা ক 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 টি ৰ টি ট তা ক। তো এনেকৈ আমি প্ৰথমতে আমাৰ হাতটো আমাৰ হাতক শিকাব লাগে যে আমি কেনেকৈ তবলা বজাব লাগে। যেতিয়া আপোনালোকে শিকি যাব তেতিয়া একদম আল্টিমেট আহি যাব, এনেকৈ আহি যাব। বুজি পালে? তো ঠিক তেনেদৰে আপোনালোকে প্ৰথমে হাত চাদাটো শিকি ল'ব, তাৰপিছতহে বাকী তালবোৰ শিকিবলৈ চেষ্টা কৰিব। আজিৰ কাৰণে এইখিনি।